5 মাৰ্চৰ দিনাখন অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ শিক্ষা বিষয়টোৰ কেইটামান অতি গুৰুত্বপূৰ্ণ 4 নম্বৰীয়া প্ৰশ্ন উত্তৰ আমি এইটো ভিডিঅ'ত আলোচনা কৰিছোঁ। প্ৰশ্ন উত্তৰসমূহ আমি এনেদৰে নিৰ্মাণ কৰি উলিয়াইছোঁ যাতে তোমালোকৰ পঢ়া সময়ত অতি সহজ হৈ পৰে। তো ব'লা আমি সেই প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, শিকন কি? শিকনৰ বৈশিষ্ট্যসমূহ লিখা। এই কুৱেশ্যনটো অলৰেডি বহুবাৰ আহি গৈছে। এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন 2026 চনৰ বাবে। উত্তৰ, শিকন হৈছে এক জীৱনজোৰা প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ জৰিয়তে ব্যক্তিয়ে পৰিৱৰ্তিত পৰিৱেশৰ লগত খাপ খাব পৰাকৈ নিজৰ পূৰ্বৰ আচৰণৰ পৰিৱৰ্তন সাধন কৰি নতুন আচৰণ আয়ত্ত কৰে। শিকনৰ বৈশিষ্ট্যসমূহ হ'ল, শিকন হ'ল এটা সচেষ্ট প্ৰক্ৰিয়া। শিকন হৈছে এক উদ্দেশ্যমূলক প্ৰক্ৰিয়া। শিকন হৈছে সমস্যা সমাধানৰ উপায়স্বৰূপ। পূৰ্বৰ অভিজ্ঞতাক কামত লগাই উপকৃত হোৱা কাৰ্যই হৈছে শিকন। শিকন মানে পৰিৱেশৰ লগত খাপ খোৱা কাৰ্য। দ্বিতীয় কুৱেশ্যন, শিকন আৰু পৰিপক্কতাৰ মাজত থকা পাৰ্থক্য দেখুওৱা। এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰ, শিকন মানসিক কাৰণৰ ওপৰত নিৰ্ভৰশীল, আনহাতে পৰিপক্কতা দৈহিক কাৰণৰ ওপৰত নিৰ্ভৰশীল। শিকন হৈছে এক সচেতন প্ৰক্ৰিয়া, কিন্তু পৰিপক্কতাত ব্যক্তি সচেতন হৈ নাথাকে। শিকন প্ৰক্ৰিয়া শিক্ষাৰ্থীৰ চাহিদাৰ দ্বাৰা নিয়ন্ত্ৰিত, কিন্তু পৰিপক্কতাৰ ক্ষেত্ৰত চাহিদাৰ তাড়না নাথাকে। শিকনত ব্যক্তিৰ আত্মসক্ৰিয়তা থাকে, কিন্তু পৰিপক্কতাৰ ক্ষেত্ৰত আত্মসক্ৰিয়তা নাথাকে। নেক্সট কুৱেশ্যন, প্ৰচেষ্টা আৰু ভুল আৰু অন্তৰ্দৃষ্টিমূলক শিকনৰ মাজত পাৰ্থক্য দেখুওৱা। গোটেই উত্তৰটো তোমালোকৰ আগত আছে, তোমালোকক দিয়া আছে, গোটেই উত্তৰটো তোমালোকে নোট কৰি ল'বা। নেক্সট কুৱেশ্যন, প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ প্ৰধান বৈশিষ্ট্যসমূহ। এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এই পদ্ধতিত প্ৰথম অৱস্থাত ভুলৰ পৰিমাণ বেছি হয়। এই পদ্ধতিত ভুল প্ৰতিক্ৰিয়া ক্ৰমাগতভাৱে কমি অহাৰ লগে লগে প্ৰাৰম্ভিক প্ৰচেষ্টাৰ উন্নতি দৃষ্টিগোচৰ হয়। এই পদ্ধতি যান্ত্ৰিক আৰু উদ্দেশ্যবিহীন, সেয়ে ইয়াত বুদ্ধি প্ৰয়োগৰ স্থান কম। ব্যক্তিৰ আচৰণৰ ক্ৰমোন্নতি এই পদ্ধতিত পৰিলক্ষিত হয়। নেক্সট কুৱেশ্যন, অন্তৰ্দৰ্শন শিকনৰ শৈক্ষিক তাৎপৰ্য সম্পৰ্কে আলোচনা কৰা। এই কুৱেশ্যনটো বহুবাৰ আহিছে, এটা অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন। গোটেই উত্তৰটো তোমালোকৰ আগত দিয়া আছে, তোমালোকে গোটেই উত্তৰটো নোট কৰি ল'বা। অনুকৰণৰ পদ্ধতিৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখা। এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। অনুকৰণ এক জীৱনজোৰা প্ৰক্ৰিয়া। আনৰ আচৰণক হুবহু ৰূপত প্ৰদৰ্শন কৰিবলৈ কৰা প্ৰক্ৰিয়াই হৈছে অনুকৰণ। অনুকৰণ প্ৰৱণতা সকলো জীৱৰ ক্ষেত্ৰতে পৰিলক্ষিত হয়। ব্যক্তিয়ে অনুকৰণৰ যোগেদি আনৰ ভাৱধাৰা, চিন্তা, আদৰ্শ আদিক নিজৰ জীৱনত প্ৰয়োগ কৰাৰ চেষ্টা কৰে। অনুকৰণৰ প্ৰধান প্ৰকাৰসমূহ লিখা। 1. প্ৰাথমিক বা স্বতঃস্ফূৰ্ত বা অচেতন বা অজ্ঞান অনুকৰণ। এটা লিখিলে হ'ল প্ৰাথমিক বা স্বতঃস্ফূৰ্ত অনুকৰণ। 2. চিন্তা প্ৰসূত বা সচেতন বা সজ্ঞান অনুকৰণ। এই দুটা অনুকৰণৰ বিষয়ে বিতংভাৱে দিয়া আছে, তোমালোকে গোটেই উত্তৰটো নোট কৰি ল'বা। নেক্সট কুৱেশ্যন, শিকনৰ মুখ্য নীতিসমূহৰ বিষয়ে লিখা। 1. পৰিণামৰ বা ফল লাভৰ বা ফলাফলৰ নীতি। 2. অনুশীলনৰ নীতি। 3. প্ৰস্তুতিৰ নীতি। গোটেই উত্তৰটো তোমালোকৰ আগত দিয়া আছে, গোটেই উত্তৰটো এবাৰ তোমালোকে নোট কৰি ল'বা। নেক্সট কুৱেশ্যন, স্মৃতিৰ বিষয়ে লিখা। ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখা। আমি পূৰ্বতে লাভ কৰা অভিজ্ঞতাক আমাৰ মানসপটত সংৰক্ষণ কৰি ৰাখি থৈ প্ৰয়োজন সাপেক্ষে তাক অবিকল পুনৰুদ্ৰেক কৰাৰ মানসিক প্ৰক্ৰিয়াকে স্মৃতি বা স্মৰণ ক্ৰিয়া বোলা হয়। সাধাৰণ অৰ্থত স্মৃতি এক মানসিক শক্তি, কিন্তু প্ৰকৃতপক্ষে ই এক মানসিক প্ৰক্ৰিয়াহে। ই শিকন, সংৰক্ষণ আৰু পুনঃস্মৰণ এই তিনিটা মানসিক শক্তিৰ সমষ্টি। মনোবিজ্ঞানীসকলৰ মতে আমাৰ মনত তিনিটা স্তৰ আছে: চেতন, অৰ্ধচেতন আৰু অচেতন স্তৰ। স্মৃতিৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল, পূৰ্বৰ অভিজ্ঞতাক অপৰিৱৰ্তিত ৰূপত পুনৰুদ্ৰেক কৰা কাৰ্যই হ'ল স্মৃতি। স্মৃতি হৈছে এক উচ্চস্তৰীয় মানসিক কাৰ্য। স্মৃতি কাৰ্যত অভিজ্ঞতাৰ মানসিক নিৰ্বাচনৰ প্ৰভাৱ দেখা যায়। স্মৃতি প্ৰতিৰূপক অভিজ্ঞতাৰ পুনৰাবৃত্তিয়ে শক্তিশালী ৰূপত ধৰি ৰখাত সহায় কৰে। স্মৃতি কাৰ্যত ব্যক্তিৰ অচেতন মনৰ প্ৰভাৱ গুৰুত্বপূৰ্ণ। স্মৃতিৰ বিভিন্ন উপাদান বা কাৰকসমূহৰ বিষয়ে লিখা। 1. শিকন বা অভিজ্ঞতা। 2. সংৰক্ষণ। 3. পুনঃস্মৰণ। 4. স্থানীয়কৰণ। চাৰিওটা কাৰকে তোমালোকৰ আগত বিতংভাৱে দিয়া আছে, গোটেই উত্তৰটো তোমালোকে নোট কৰি ল'বা। নেক্সট কুৱেশ্যন, উত্তম স্মৃতি বা ভাল স্মৃতিৰ 4টা লক্ষণ লিখা। 1. সহজ আৰু দ্ৰুত শিকন। 2. সংৰক্ষণৰ দীৰ্ঘস্থায়িত্ব। 3. দ্ৰুত আৰু যথাৰ্থ পুনৰুদ্ৰেক। 4. কাৰ্যোপযোগিতা। চাৰিওটা লক্ষণে তোমালোকৰ আগত বিতংভাৱে দিয়া আছে, গোটেই উত্তৰটো তোমালোকে নোট কৰি ল'বা। বিস্মৃতি কাক বোলে? বিস্মৃতিৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখা। উত্তৰ, স্মৃতিৰ বিপৰীত গুণটোৱেই হ'ল বিস্মৃতি। আমাৰ অভিজ্ঞতাৰ প্ৰতিৰূপক মনত সংৰক্ষণ কৰাৰ পাছত প্ৰয়োজন মতে তাক চেতন মনত হুবহু ৰূপত পুনৰুদ্ৰেক কৰাৰ অক্ষমতাকে বিস্মৃতি বোলা। বিস্মৃতিৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল, আমাৰ মনত ইন্দ্ৰিয় অভিজ্ঞতাৰ প্ৰতিৰূপ সংৰক্ষণত ব্যৰ্থ হোৱাকে বিস্মৃতি বোলা হয়। বিস্মৃতি হৈছে স্মৃতি ৰক্ষাত সহায় কৰা এক অতি
প্ৰয়োজনীয় চৰ্ত, ই আমাৰ মনৰ বোজা পাতল কৰি তাৰ ঠাইত নতুন অভিজ্ঞতাৰ স্মৃতিক ঠাই দিয়ে। বিস্মৃতি আংশিক বা সম্পূৰ্ণ নাইবা স্থায়ী বা অস্থায়ী হ'ব পাৰে। বিস্মৃতি সদায় পৰিমাণ সাপেক্ষ। নেক্সট কুৱেশ্যন, বিস্মৃতিৰ কাৰণসমূহ লিখা। 4টা কাৰণ মনত ৰাখিলেই হ'ল। চৰ্চা বা পৰ্যালোচনাৰ অভাৱ, মস্তিষ্কত আঘাত পাব পাৰে, আঘাতৰ ফলত হ'ব পাৰে, অতিবাহিত সময়, শিকনৰ মাত্ৰা, আগ্ৰহৰ অভাৱ, আৱেগজনিত প্ৰতিৰোধ। ইয়াৰ পৰা 4টা মনত ৰাখিলে তোমালোকৰ হৈ যাব। কিন্তু 4টা যদি 4 নম্বৰ কুৱেশ্যন আহে তোমালোকে অলপ এক্সপ্লেইন কৰি দিবা। নেক্সট কুৱেশ্যন, ঐচ্ছিক মনোযোগ আৰু অনৈচ্ছিক মনোযোগৰ মাজত থকা পাৰ্থক্যসমূহ লিখা। গোটেই উত্তৰটো বিতংভাৱে তোমালোকৰ আগত দিয়া আছে। গোটেই উত্তৰটো তোমালোকে নোট কৰি ল'বা। মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশ্য বুলি আলোচনা কৰা। মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ আলোচনা কৰা। প্ৰথমতে আমি আলোচনা কৰিম মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশ্য। জীৱন আৰু সৰ্বাত্মক ব্যক্তিত্ব বিকাশৰ সকলো দিশৰ মাজত থকা আভ্যন্তৰীণ সম্পৰ্ক অনুধাৱন কৰি মানসিক শৃংখলা বজাই ৰখা। 2. মানসিক স্বাস্থ্য বিজ্ঞানৰ আন এটা লক্ষ্য হৈছে ব্যক্তি আৰু বিশেষ দল বা সমাজৰ মানসিক স্বাস্থ্য আৰু সমতা ৰক্ষাত সহায় কৰা। 3. মানসিক ৰোগৰ চিকিৎসা আৰু প্ৰতিকাৰৰ কৌশল উদ্ভাৱন কৰা আৰু ব্যৱস্থা কৰা। মনোৰোগৰ প্ৰতিষেধক ব্যৱস্থা সম্বন্ধে সৰ্বসাধাৰণ লোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা। নেক্সট কুৱেশ্যন, মানসিকভাৱে সুস্থ ব্যক্তি এজনৰ কেইটামান বৈশিষ্ট্য লিখা। উত্তৰ, এজন সুস্থ ব্যক্তিয়ে নিজৰ বিষয়ে, নিজৰ সবলতা আৰু দুৰ্বলতা আদিৰ বিষয়ে ভালদৰে জানে। এনে ব্যক্তিৰ বিভিন্ন পৰিৱৰ্তিত পৰিস্থিতি আৰু পৰিৱেশৰ লগত উপযুক্তভাৱে সমাযোজন কৰিব পৰা গুণ থাকে। এনে ব্যক্তি পৰিয়াল, কৰ্মস্থান আৰু অন্যান্য সামাজিক পৰিৱেশত আন ব্যক্তিৰ লগত হোৱা আন্তঃক্ৰিয়াত নিজকে নিৰাপদ বুলি অনুভৱ কৰিব পৰা ক্ষমতাৰ অধিকাৰী হয়। এনে ব্যক্তি সামাজিকভাৱে গ্ৰহণযোগ্য, সুস্থ, আগ্ৰহ আৰু অভিক্ষমতাৰ অধিকাৰী হয়। ইয়াৰ আগৰ পাৰ্টত অৰ্থাৎ পাৰ্ট 1ত 1, 2 আৰু 3 নম্বৰ অধ্যায়টোৰ 4 নম্বৰীয়া কুৱেশ্যন এনচাৰসমূহ আমি ইতিমধ্যে আলোচনা কৰিছোঁ, যাৰ লিংকটো তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা। তো আজিৰ এইটো ভিডিঅ'ত আমি ইমানেই আলোচনা কৰিলোঁ। আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ত। তো আজিলৈ ইমানেই। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম।